মাত্ৰ এটা জনগোষ্ঠীৰ লোকেহে জাত পাতক লৈ ৰাজনীতি কৰে। হিন্দুৱে জাত পাতক লৈ ৰাজনীতি নকৰে। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে। কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে, এটাই জনগোষ্ঠীয়ে কৰে, এটা ধৰ্মৰ লোকে কৰে, আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে। এইবাৰৰ নিৰ্বাচনত সেই কথা প্ৰমাণ হ'ল। সংখ্যালঘু সম্প্ৰদায়ক টাৰ্গেট কৰি এই মন্তব্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, বিগত লোকসভা নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত সমষ্টিত মাত্ৰ 3%হে ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় জনতা পাৰ্টীয়ে। 21টা সমষ্টিত মাত্ৰ 30 লাখে ভোট লাভ কৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে। 50% ভোট, অৰ্থাৎ এই গোটেই ভোটৰ 30 লাখ ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিৰ পৰা লাভ কৰিছে। অসমৰ সংখ্যালঘু অধ্যুষিত 21টা সমষ্টিতে তেওঁলোকে পোৱা ভোটৰ আধা সংখ্যক ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিতে লাভ কৰিছে। অসমৰ সেই সংখ্যালঘু সমষ্টিবিলাকত বিজেপিয়ে ভোট পাইছে মাত্ৰ 3%। মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ প্ৰত্যুত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। মুখ্যমন্ত্ৰীক উভতি ধৰি ভূপেন বৰাই ক'লে, ৰাজ্যৰ জ্বলন্ত সমস্যাৰ আজি তল পেলাবলৈকে জাত পাতৰ ৰাজনীতিৰ কথা বেছিকৈ কোৱা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ধৰ্মৰ নামত সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল বিজেপিয়ে। কিন্তু এতিয়া কিয় চন্দ্ৰবাবু নাইডুৰ পৰামৰ্শৰ মতে 4% আসন বিজেপিয়ে সংৰক্ষণ কৰিবলৈ বাধ্য হ'ল বুলিও প্ৰশ্ন উত্থাপন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তাৰমানে চৰকাৰ চলাবৰ কাৰণে আপোনালোকে মাইনৰিটি শৰণাপন্ন হোৱা নাই জানো? প্ৰত্যেকখন মিটিঙত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে ধৰ্মৰ নামত সংৰক্ষণ আমি ৰিজাৰ্ভেশ্যন আমি মানি নলওঁ, আমি এইটো বাতিল কৰিম। তে এটা প্ৰস্তাৱ চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই দিলে, কাৰণ অন্ধ্ৰপ্ৰদেশত ইয়াত যেনেকৈ আমি ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকসকলৰ ভোট পাইছোঁ, টিডিপি দলেও এই যিটো বৃহৎ বিজয়, তাত ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকৰ ভোটৰ পাৰ্চেণ্টেজ কিমান নিশ্চয় অসমৰ মুখ্যমন্ত্ৰীয়ে গম নোপোৱা নহয়। খালি হিন্দু মুছলমান কৈ বাকী কথাবিলাক তল পেলাব পৰা মুখ্যমন্ত্ৰীৰ যিটো ষড়যন্ত্ৰ, এইটো অসমৰ ৰাইজে বুজি পাইছে। ভূপেন বৰাৰ লগতে মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও। মুখ্যমন্ত্ৰীক উভতি ধৰি বিৰোধী দলপতি শইকীয়াই ক'লে, হিন্দু মুছলমানৰ কথা কৈ ৰাইজক উত্তেজিত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে সদায় বোকা ৰাজনীতি খেলিব বিচাৰে আৰু তেখেতে ৰাইজক বিভ্ৰান্ত কৰি উত্তেজিত কৰিব বিচাৰি আছে। প্ৰকৃত কথাখিনি হ'ল, বাংলাদেশী যদি আছে তেতিয়াহ'লে চৰকাৰৰ দায়িত্ব বাংলাদেশীসকলক দেশৰ প্ৰচলিত আইন অনুসৰি যেনেধৰণৰ ব্যৱস্থা ল'ব লাগে, ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাকে আদি কৰি বিতৰণৰ ব্যৱস্থা গোটেইখিনি কৰিব লাগে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কথা কৈছিল তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে 10 বছৰ পূৰ্বে, সেই কথাখিনিও মুখ্যমন্ত্ৰীয়ে কিছু পাগুলিয়াই লোৱা উচিত। এনেদৰে এতিয়া হিন্দু মুছলমান আৰু সাম্প্ৰদায়িক ৰাজনীতিক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।